Hello everyone. আপোনালোকক আমাৰ শিকোৱা YouTube চেনেলটোলৈ স্বাগতম জনালো। আমাৰ আজিৰ টপিকটো হ'ল idioms and phrases. আজি আমি ইংলিছ ল্যাঙ্গুৱেজত ইউজ হোৱা 10টা কমন phrases আৰু idioms ডিসকাস কৰিম। আৰু এনেকুৱা টাইপৰ phrases আৰু idiomsবোৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। তেনেহলে বলক ষ্টাৰ্ট কৰো। আৰু ফাৰ্ষ্টটো হ'ল to make clean breast of। আৰু ইয়াৰ মিনিংটো হৈছে to tell the truth about something or to confess। মানে কিবা এটা বস্তু বিষয় সঁচা কথা কোৱা or confess কৰি লোৱা। Example, I felt so guilty about cheating on a test that I had to make a clean breast of it to my teacher। মই টেষ্টটো চিটিং কৰাৰ বাবে ইমানে গিল্টি ফিল কৰিছিলো যে মই মোৰ টিচাৰজনক সঁচা কথাটো কৈ দিলো। The criminal made a clean breast of his plans to the police। ক্ৰিমিনেলটোৱে তাৰ প্লেনবোৰৰ বিষয়ে পুলিচটোক সঁচা কথাবোৰ কৈ দিলে। নেক্সটটো হ'ল to keep one's temper। আৰু ইয়াৰ মিনিংটো হৈছে to be in good mood to not become angry। মানে ভাল মুড এটাত থাকা, খং ৰাগ কৰি নাথাকা। Example, he was upset but kept his temper। তাৰ মনটো ভাল নাছিল যদিও সি তাৰ খংটো দমাই ৰাখিছিল। If the person can keep his temper, the matter will get settled। মানুহজনে যদি নিজৰ খংটো দমাই ৰাখে তেনেহলে মেটাৰটো জলদি সেটেল হৈ যাব। নেক্সটটো হ'ল to catch a tartar। আৰু ইয়াৰ মিনিংটো হৈছে to catch a dangerous person or seek out something or someone that turns out to be unexpectedly unpleasant। মানে কিবা সিচুৱেশ্যন বা কোনোবা মানুহক লগ পোৱা যোনটো আল্টিমেটলি আমাৰ কাৰণে বহুত আনপ্লেজেণ্ট এণ্ড ডেঞ্জাৰাছ হৈ যায়। Example, while fighting with the enemy, the army realized that they got a tartar। শত্ৰুৰ লগত যুদ্ধ কৰি থাকোঁতে সৈন্যবোৰে গম পালে যে তেওঁলোকৰ এনিমিবোৰ বহুত ডেঞ্জাৰাছ আছিল। Now that she finally agreed to meet you, you just might find that you have got a tartar। এতিয়া যেতিয়া তাই ফাইনেলি লগ কৰিবলৈ এগ্ৰী কৰিছে, তুমি এতিয়া বুজি পাবা যে কেনেকুৱা মানুহ এজনীক লগ পাইছা। মানে কিমান ডেঞ্জাৰাছ বা আনপ্লেজেণ্ট মানুহ এজনীক লগ পাইছা। আমাৰ নেক্সটটো হ'ল to drive home। আৰু ইয়াৰ মিনিংটো হৈছে to emphasize। মানে কিবা এটা বস্তু ভালকে বুজাই দিয়া। Example, we must drive home to him where the difficulties lie। আমি তাক সমস্যাবোৰৰ বিষয়ে বুজাই দিয়াটো উচিত। This will help drive home the meaning of the new words। এইখিনি নতুন শব্দবোৰৰ মিনিং বুজাই দিয়াত সহায় কৰিব। নেক্সটটো হ'ল to have an axe to grind। মানে to have a private or selfish reason to do something। কিবা এটা বস্তু কৰাত নিজৰ কিবা স্বাৰ্থ থকা। Example, he has no political axe to grind। He is just concerned about the state of affairs here। তাৰ একো ৰাজনৈতিক স্বাৰ্থ নাছিল, সি অকল কিছুমান বিষয় লৈ কনচাৰ্ণ হৈ আছিল। He supported his friend because he might have an axe to grind। সি তাৰ নিজৰ বন্ধুটোক ছাপোৰ্ট কৰিছিল because maybe তাৰ নিজৰ কিবা স্বাৰ্থ থাকিব পাৰে। To cry wolf। আৰু ইয়াৰ মিনিংটো হৈছে to give false alarm। মানে মিছাকৈ সতৰ্ক কৰা। Example, the boy had cried wolf so many times that when he was really sick, no one believed him। ল'ৰাজনে ইমানবাৰ মিছাকৈ সতৰ্ক কৰিছিল যে সি যেতিয়া সঁচাকৈ বেমাৰত পৰিল তাক কোনেও বিশ্বাস নকৰিলে। নেক্সটটো হ'ল to end in smoke। আৰু ইয়াৰ মিনিংটো হৈছে to come to nothing। মানে একো সিদ্ধান্ত ল'ব নোৱাৰা, একো কনক্লুজন দিব নোৱাৰা। Example, all the efforts of the doctor to bring the patient to life ended in smoke।
ডক্টৰজনে পেচেণ্টক বচাবলৈ কৰা সকলো প্ৰচেষ্টা বিফল হ'ল। This case is going to end in smoke. কেছটো এনেকৈ বন্ধ হৈ যাব, মানে তাৰ একো কনক্লুজন নোলাব। নেক্সটটো হ'ল to be above board, মানে to be honest in any business deal, মানে honestly কাম কৰা বা honest হোৱা। Example, the deal between the two parties were completely open and overboard. পাৰ্টি দুটাৰ মাজত হোৱা ডিলটো completely honest আৰু transparent আছিলে। তাত একো ট্ৰিক্স নাছিলে। To put one's hand to plow. ইয়াৰ মিনিংটো হ'ল to take a difficult task, মানে এটা difficult কাম কৰা বা ধৰা। Example, she needed a rest, but she had put her hand to plow. তাইক ৰেষ্টৰ বহুত প্ৰয়োজন আছিল যদিও তাই difficult কাম এটা হাতত লৈ লৈছিলে। He didn't wait to put his hand to plow even though he had other work to do. সি difficult কামটো ল'বলৈ অলপো ৱেইট নকৰিলে যদিও তাৰ বেলেগ কামো আছিলে। আমাৰ নেক্সটটো হ'ল to pick holes. ইয়াৰ মিনিংটো হৈছে to criticize someone, মানে কাৰোবাক criticize কৰা বা ঠাট্টা কৰা। Example, it was easy to pick holes in his argument. তাৰ argumentটো criticize কৰিবলৈ টান নাছিলে। Why must you pick holes in everything I say? মই যিয়ে কওঁ সব কথাতে ঠাট্টা কিয় কৰা? এইটো আমাৰ লাষ্ট ইডিয়ামৰ ফ্ৰেজ আছিলে। সো আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে দেন লাইক এটা দিব আৰু কিবা সাজেশনছ এণ্ড ফিডবেক দিব বিচাৰে যদি কমেণ্ট ছেকশ্যনত কমেণ্ট এটা দিব পাৰে। এনেদৰে আমি কম্পিটিটিভ এক্সামবোৰৰ ওপৰত ফ'কাছ কৰি আপোনালোকলৈ নতুন নতুন কণ্টেণ্ট আনি থাকিম। এণ্ড আপোনালোকে আগলৈ যদি আমাৰ ভিডিঅ'ছবোৰ চাব বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Thank you for watching.